নমস্কাৰ, মই আজি দেখাই আছো ভেটাপাৰ উপৰকাহন্দা প্ৰাথমিক বিদ্যালয়ত যি শিশু মেলা অনুষ্ঠিত হৈছে। এই শিশু মেলাৰ দৃশ্য আপোনালোকৰ আগত মই পোনপটীয়াকৈ সম্প্ৰচাৰ কৰি আছো। এই আমাৰ 7টা কাউণ্টাৰত আজি প্ৰাক প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ যি মূল্যায়ন আছে বা যি তেওঁলোকৰ গোটেই বছৰটোত কি কৰিলে তাৰ এটি মূল্যায়ন স্বৰূপে ইয়াত মেলাটোৰ জৰিয়তে তেওঁলোকে প্ৰদৰ্শন কৰিব। প্ৰথমতে আছে আমাৰ কাউণ্টাৰ 1 কাউণ্টাৰ 1ক পঞ্জীয়ন কৰিব আমাৰ বাৰেক ছাৰ আছে বিদ্যালয়ৰ সহকাৰী শিক্ষক। আপোনাৰ এই কাউণ্টাৰটোত আপুনি বিশেষকৈ কি কৰিব? শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে আমি শিশুক পঞ্জীয়ন কৰিম। তেওঁৰ উচ্চতা, তেওঁৰ পিতৃ-মাতৃৰ নাম, বিদ্যালয়ৰ নাম, তেওঁৰ ওজন ইত্যাদি আমি ঠিক আছে, বাৰেক ছাৰলৈ ধন্যবাদ থাকিল। তাৰপিছত আমাৰ কাউণ্টাৰ নম্বৰ 2ত আছে আমাৰ বিদ্যালয়ৰ সভাপতি আছে। বিদ্যালয়ৰ সভাপতি কাউণ্টাৰ নম্বৰ 2ত শাৰীৰিক বিকাশৰ যি ক্ৰিয়াকলাপসমূহ এইবিলাক তেওঁ কৰাব। নিশ্চয় শাৰীৰিক বিকাশৰ ক্ৰিয়াকলাপসমূহ কৰিবৰ কাৰণে আমাৰ যিটো মেলাস্থলী আছে এই মেলাস্থলীত তেওঁলোকে সাজু কৰি ৰাখিছে। ইয়াতে এটা ধুনীয়াকৈ এটা থিম দেখুওৱা হৈছে। পুতলাই পঢ়ি আছে, পঢ়ি থকাৰ এটা থিম ধুনীয়াকৈ মেলাত দেখুওৱা হৈছে। তাৰপিছত আমাৰ মাতৃগোটৰ সভানেত্ৰী আছে। ইয়াতে আমাৰ বিদ্যালয়ৰ ইবি বাইদেউগৰাকী আছে কাউণ্টাৰ 3। তেওঁলোকে ভাষা বিকাশত বিভিন্ন ক্ৰিয়াকলাপ কৰি পেলাই ল'ৰা ছোৱালীক দেখাব। তাৰপিছত আমাৰ ইয়াতে মাতৃগোটৰ আৰু সদস্যসকল আছে। আমাৰ আছে ইয়াত পৰিচালনা সমিতিৰ সদস্যসকলো কাউণ্টাৰ নম্বৰ 3ত আমাৰ প্ৰাক্তন ছাত্ৰীও আছে বিদ্যালয়ত সামাজিক আৰু আৱেগিক বিকাশৰ ক্ৰিয়াকলাপসমূহ কৰাব। ইয়াত আছে কাউণ্টাৰ নম্বৰ 5 বৌদ্ধিক বিকাশৰ কাৰ্যসূচীবিলাক হ'ব। ইয়াতো আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল আছে, প্ৰাক্তন ছাত্ৰ ছাত্ৰীও আছে ইয়াৰ লগতে, তেওঁলোকক সহায় কৰিব। তাৰপিছত ইয়াতে আৰু এটা টেবুল আছে কাউণ্টাৰ নম্বৰ 6। কাউণ্টাৰ নম্বৰ 6ত আছে প্ৰাক সাংখ্যিকতাৰ দক্ষতা। প্ৰাক সাংখ্যিকতাৰ দক্ষতাৰ কাৰণে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী ইয়াত আছে। তেওঁলোকে সহায় কৰিব আজি মেলাত। ছাত্ৰ ছাত্ৰীৰ প্ৰাক সাংখ্যিক দক্ষতা কিমান বৃদ্ধি হৈছে সেইখিনি চাব। ইয়াতে বিভিন্ন খেলৰ জৰিয়তে হয়তো তেওঁলোকে দেখাব। আৰু এটা কাউণ্টাৰ আছে কাউণ্টাৰ নম্বৰ 7 পৰৱৰ্তী পদক্ষেপৰ বাবে আলোচনা। এই কাউণ্টাৰটো মই আলোচনা কৰিম অভিভাৱকৰ লগত। ইয়াতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে অংশগ্ৰহণ কৰিবৰ কাৰণে ৰৈ আছে। আমাৰ প্ৰথম যিসকল প্ৰাক প্ৰাথমিকৰ ছাত্ৰ ছাত্ৰীসকল আছে ধুনীয়াকৈ সাজি কাচি আহিছে আজি মেলাত অংশগ্ৰহণ কৰিবৰ কাৰণে। বাকী ছাত্ৰ ছাত্ৰীসকলেও আজি চাব। তোমালোকৰ মেলালৈ আহি কেনেকুৱা লাগিছে? ভাল লাগিছে নে বেয়া লাগিছে? এতিয়া আমি মেলা আৰম্ভ হ'ব, মেলাৰ কাৰ্যসূচী হয় নহয়? সকলোৱে এটা হাত চাপৰি দি দিয়া। ঘূৰি থকা ৰঙা ইয়াত 2 কোনটো আছে? 2ৰ ঘৰত আহা। 4ৰ ঘৰত আছোন। 4ৰ ঘৰত 5ৰ ঘৰত 6ৰ 2 3 ফুলো আৰম্ভ কৰা। কোনে ফুটাব পাৰে বেলুন? ফুলাই থাকা ফুলাই দিয়া ফুটাই দিব লাগিব একেবাৰে দি থাকা। আৰু দিয়া আৰু এটা পাবা বেলুন। আৰু দিয়া